বুলি ধৰা পৰিলে এইবাৰে এই মাহতে ধৰক আমি আপোনালোকক জনাবলৈ পাই সুখী যে অহা ৩ তাৰিখে আমি অৰুণোদয় পুনৰ দিয়া আৰম্ভ কৰি মাজতে ২ মাহ আমাৰ নিৰ্বাচনৰ পিছত বন্ধ হৈ আছিল বাজেটৰ কাৰণে এতিয়া বাজেট আপোনালোকে পাছ কৰি দিলে গতিকে অহা ৩ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে সম্বোধন কৰিব আৰু প্ৰতিটো পঞ্চায়ততে এখন এখন সভা য'ত আপোনালোককো থাকিবলৈ মই পত্ৰযোগে অনুৰোধ কৰিছোঁ আৰু সিদিনাখনৰ পৰা প্ৰতি মাহে আৰু আগৰ দৰে ৰেগুলাৰলি পাই থকা হ'ব গতিকে এনেকুৱা যিবিলাক অভিযোগ থাকে আপোনালোকে দিব সেই নামবিলাক কৰ্তন হ'ব আৰু যিসকল পাবলগীয়া হিতাধিকাৰীৰ নাম আপোনালোকে দিব আৰু কোনোবা যদি অযোগ্য হিতাধিকাৰী হৈছে আপুনিও ডিএলএমচিৰ মেম্বাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিখনৰ আপুনি মেম্বাৰ গতিকে আপুনিও তাত দায়িত্বটো লৈ চাব যাতে আমি কৰবাত যদি আপুনি তেনেকুৱা ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নাম কৰ্তন কৰিব ইয়াত কৰ্তন কৰাতো কোনো অসুবিধা নাই এতিয়া কিছুমান মানুহ আছে যে নতুনকৈ চাকৰি পাইছে নিজে আঁতৰি যাব বিচাৰিছে কিছুমান মানুহ আছে যে মুখ্যমন্ত্ৰীৰ আমাৰ লোকসেৱাৰ ব্যৱস্থাটোৰ পৰা যেতিয়া আমি অনলাইনত মেচ কৰিছোঁ তেতিয়া ধৰা পৰিছে কিছুমান এনেকুৱা হৈছে যে বিভিন্ন সময়ত তেওঁলোকৰ আধাৰ লিংকবিলাকৰ ক্ষেত্ৰত আমি আধাৰ চিডেট কৰিছোঁ তাত ধৰা পৰিছে তেনেকে এই প্ৰতি মাহে এটা এটা সিস্টেম আমি চাই থাকোঁ যে তেনেকুৱা যদি কোনো ভুৱা হিতাধিকাৰী ধৰা পৰে সেইসকলক কাটি দিয়া হয় আৰু নতুন যিসকল আমাৰ যিটো প্ৰায়ৰিটি দিব্যাংগজন আনমেৰিড ওমেন বা বিভিন্ন ৰোগত আক্ৰান্ত এই ধৰণক আমি প্ৰায়ৰিটি দি দিওঁ তেনেকুৱা যদি প্ৰায়ৰিটি মানুহ আছে আপুনি ডিচিৰ ওচৰত ইমিডিয়েটলি দিব বা মোৰ ওচৰতো ইমিডিয়েটলি দিলে আমি এইখিনি প্ৰচেছ কৰাব পাৰিম স্যার ভুয়া যিসকল হিতাধিকাৰী আছে তেখেতসকলৰ লিষ্টটো আপোনাক যদি দি দিয়া হয় কাৰণ মই বহুবাৰ উচ্চতম কৰ্তৃপক্ষক জনাইছো কোনো একশ্যন পোৱা নাই আপুনি কাম কৰিব আপুনি যিকেইটা ভুৱা আপুনি তালিকাখন দি দিব মন্ত্ৰীক দি দিব ইমিডিয়েটলি তাক ভেৰিফিকেশ্যন কৰি লগে লগে কাটি দিব অসুবিধা যদি নাপাবলগীয়া মানুহে পাইছে তো তাক কাটি দিবলৈ অতি সহজ আপুনি আজিয়ে দি দিব মই আজিয়ে ভেৰিফাই কৰিব দিম কালিলৈকে ৰিপৰ্ট আহিব ইমিডিয়েটলি কাটি দিম যিসকলৰ নাম তেওঁ কৈছে তেখেতসকলৰ নাম মোৰ ওচৰত দিলে বা জিলা আয়ুক্তৰ ওচৰত দিলে বা অৰুণোদয় সহায়কজনকো দিলে তেওঁলোকে লগে লগ চাই দিব যদি সঁচাকৈ ভুৱা হিতাধিকাৰী কাৰণ আজিও নাম কটাৰ চিষ্টেমটো আছে ভুৱা বুলি ধৰা পৰিলে এইবাৰে এই মাহতে ধৰক আমি আপোনালোকক জনাবলৈ পাই সুখী যে অহা ৩ তাৰিখে আমি অৰুণোদয় পুনৰ দিয়া আৰম্ভ কৰি মাজতে ২ মাহ আমাৰ নিৰ্বাচনৰ পিছত বন্ধ হৈ আছিল বাজেটৰ কাৰণে এতিয়া বাজেট আপোনালোকে পাছ কৰি দিলে গতিকে অহা ৩ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে সম্বোধন কৰিব আৰু প্ৰতিটো পঞ্চায়ততে এখন এখন সভা য'ত আপোনালোককো থাকিবলৈ মই পত্ৰযোগে অনুৰোধ কৰিছোঁ আৰু